অসম পুলিচৰ ABUB ভেকেঞ্চিসমূহ আহি গ'ল আৰু তোমালোকৰ বহুতে কৈ আছে এপ্লাই কৰোঁতে বহুত ল'ৰা ছোৱালীয়ে উল্টা পুল্টা লাগে আৰু বহুতৰ ৰিজেক্ট হয় এডমিটত হওক বা তোমালোকৰ যেতিয়া এপ্লাই কৰোঁতে খেলি মেলি হৈ যায় এতিয়া বহুতে কৈ আছে দাদা মই এপ্লাই কৰিব পাৰিম নে আমুক তাৰিখ আমুক চন এতিয়া বহুতে নাজানে যিহেতু আৰু এক্সাইটমেণ্ট হৈ আছে যিখিনি নতুন কেণ্ডিডেটে এতিয়া এপ্লাই কৰোঁতে কি কি ডকুমেণ্টছ লাগে কিমান এজ লাগে সমূহ ভিডিঅ' মই দিয়ে থৈ দিছোঁ অলৰেডি তোমালোকক এটা কথা কওঁ ইউবিত যদি তোমালোকৰ যাব মন আছে তোমালোকে হাই ছেকেণ্ডেৰী পাছ আৰু এবিত যাবলৈ মন আছে যদি মেট্ৰিক পাছ এতিয়া প্ৰথম প্ৰিফাৰেঞ্চ যিটো মানে যেনেকৈ SSC GD CRPF BSF তাৰপিছত তোমালোকে ITBP আছাম ৰাইফল চবৰে তেনেকৈ তাত চিলেক্ট কৰিব লাগে ইয়াতো তেনেকৈ অসম পুলিচৰ ABUBত চিলেক্ট কৰিব লাগে বহুতে নাজানে আৰু যিখিনি নতুন ল'ৰা ছোৱালী বহুতে মোক মেছেজ কৰিছে দাদা এনেকুৱা তেনেকুৱা মোৰ ভুল হৈছে বা মোৰ এনেকুৱা চাৰ্টিফিকেট আছে মোৰ ইমান এজ হৈছে মোৰ আৰু ইমান তাৰিখেহে মোৰ 18 বছৰ হ'ব বহুতে যিহেতু নাজানে মিনিমাম 18 বছৰ লাগিব এদিনো যদি কম হয় তেনেহ'লে এপ্লাই কৰিব নোৱাৰিবা এই ভিডিঅ'টো নতুন কেণ্ডিডেটে যিসকল ল'ৰা ছোৱালী আগত যদি চাইছা তেনেকৈ শ্বেয়াৰ কৰি দিবা আজি ভিডিঅ' যদি পোৱা সকলোকে আৰু তোমালোকে AB বা UB যাৰ যিটো সপোন আছে সেইটোত চিলেক্ট কৰি দিলে হ'ল আজিলৈ ইমানে আছিলে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবা জয় অসম